নিশ্চয় আমি বহু আশা কৰি আছিলোঁ আৰু শিৱসাগৰ মই আশা কৰা নহয়, শিৱসাগৰ সমষ্টি ৰাইজে আশা কৰিছিলে যে শিৱসাগৰক ডেভেলপমেণ্টৰ কাৰণে পোনপটীয়াভাৱে এজন শাসকীয় দলৰ বিধায়ক লাগে। এই কথা প্ৰত্যেকজন মানুহৰ মনতে চৰ্চা হৈছিল আৰু এই চৰ্চাবিলাক মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈকে গৈছিলেগৈ গোটেই কথাখিনি আৰু তেওঁলোকে বহুখিনি আমাৰ ৰাইজৰ পৰা বিভিন্ন দিশৰ পৰা বা বাতৰিও ল'লে। লোৱাৰ পাছত তেওঁলোকে দেখা পাইছে যে প্ৰকৃততে শিৱসাগৰৰ মানুহখিনিয়ে ভাৰতীয় জনতা পাৰ্টী এজন প্ৰাৰ্থীক বিচাৰিছে আৰু এই বিচৰাৰ কাৰণে অৱশেষত আমাৰ দলে মোক প্ৰাৰ্থী হিচাপে আগবঢ়ালে আৰু এতিয়া ৰাইজৰ পূৰাই উৎসাহ, আজি উৎসৱ হৈছে, প্ৰত্যেকে আগবাঢ়ি আহিছে। আমাৰ যিমানবিলাক সংগঠন আছে সংগঠনবিলাকে সহযোগিতা কৰিছে। গতিকে সম্পূৰ্ণৰূপে শিৱসাগৰ সমষ্টিৰ ৰাইজ এতিয়া উন্নয়নৰ পক্ষত আছে আৰু শাসকীয় দলৰ লগত আছে। অখিল গগৈৰ কথা মই একো নকওঁ। অখিল গগৈ এটা পাগল আৰু এটা ছাগল।